সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 18 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি। সন্ধিয়া 4:51 চলি থাকিব আৰু যিহেতু আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতত আংশিকভাৱে দৃশ্যমান হ'ব, গতিকে কেতিয়াৰ পৰা কেতিয়ালৈকে গ্ৰহণ থাকিব সেই বিষয়ে ভালদৰে জানিবৰ বাবে আমাৰ আচাৰ্য ত্ৰিলো অফিচিয়েল চেনেলটো গৈ আপোনালোকে চাই ল'ব পাৰিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। দিনৰ 7:30 চলি থাকিব। আজি যোগ হৈছে শুকৰ্মা যোগ। দিনৰ 10:33 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:53:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:24:10। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বান্দৰ ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্যগণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:27 পৰা 4:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8 বজাৰ পৰা 10:12। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো সময় দিব নোৱাৰিবও পাৰে, কাৰণ ঘৰতকৈ বাহিৰতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। লগতে প্ৰিয়জনৰ আপত্তি আপুনি পূৰণ কৰিব লাগিব। প্ৰিয়জনৰ বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কাৰোবাক কোনোবা ক্ষেত্ৰত অকণমান নিৰাশ কৰাও দেখা যাব। অৰ্থাৎ কোনোবাই কিবা দায়িত্ব দিলে সেই দায়িত্ব হয়তো আপুনি সময়ত পূৰণ কৰিবলৈ নোৱাৰিব পাৰে কিবা কাৰণবশতঃ। গতিকে দায়িত্ব পৰালৈ নৰখাটোৱে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত অৱশ্যে নতুন নতুন চিন্তাধাৰাৰ উদয় হ'ব। পুৰণা চিন্তাবোৰ নোহোৱা হয় আজি নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব ধৰিব। আৰু লিখা পঢ়াটো আপুনি অকণমান ব্যস্ত থাকিব লাগিব। লিখা পঢ়াৰ কাম নতুবা হিচাপ নিকাজৰ কাম আজি অকণমান বৃদ্ধি পাব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত সবলতাৰ যোগ আছে। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি ৰাশিৰ ব্যক্তিসকলে আজি ওচৰ পাজৰৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব আৰু ভৱিষ্যতৰ
আৰ্থিক পৰিকল্পনাসমূহো আপোনাৰ আজি সবল হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি পৰিকল্পনা আছে আপোনাৰ ধন টকা পইচাৰ, সেই পৰিকল্পনাবোৰ আজি সফলভাৱত ৰূপায়িত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি ঘৰত কিছু সময় আপুনি অতিবাহিত কৰিব পাৰিব। বিগত দিনত সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময়ো যথেষ্টখিনি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকক, নহ'লে হয়তো খৰচৰ মাত্ৰা ভবাতকৈ বহুখিনি আজি বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ সাহিত্য সেৱাৰ প্ৰতি আজি ৰুচি বাঢ়িব। গতিকে লিখা পঢ়া, বাহিৰা কিতাপ অধ্যয়ন কৰা, আজি তেনেধৰণৰ কামত ক্ষেত্ৰতো আপোনাৰ সময় অতিবাহিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনৰ নামত কিছু আজি সময় অতিবাহিত কৰিব লাগিব, কাৰণ আজি ঘূৰা ফুৰাৰ লগতে আপোনাৰ নাচ গান আৰু সংগীতৰ প্ৰতিও ৰুচি কিছু বাঢ়িব। গতিকে লক্ষ্য কৰিলে বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্ব সমাজত লোকপ্ৰিয় হৈ পৰিব। গতিকে আপুনি যি কথা নকওক কিয়, যি কামেই নকৰক কিয়, সেই কাম বনবোৰ আনৰ পচন্দৰো হ'ব। লগতে ধন প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে। যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছে, আজি আপুনি বিচাৰিলে নিশ্চয় সেই ধন লাভ কৰিব। আজি বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও পুনৰ যোগাযোগ হ'ব। বন্ধু বান্ধৱৰ অনুপস্থিতিটো হয়তো আজি কোনোবা বন্ধুলৈ আপোনাৰ সঘনাই মনত পৰি থাকিব পাৰে। কৰ্মক্ষেত্ৰত অকণমান পৰিৱৰ্তন আজি আহিব, কাৰণ আপুনি একাধিক কৰ্মৰ সৈতে আজি জড়িত থাকিব লাগিব, নতুবা এটা কাম কৰাৰ পিছত অন্য এটা কামত আপুনি পুনৰ ব্যস্ত হৈ পৰিবলগীয়া হৈ পৰিব। কিন্তু আজি হঠাৎ যাত্ৰাৰ যোগ আছে। আকস্মিকভাৱে ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰত আজি প্ৰিয়জনৰ সমৰ্থন আপুনি প্ৰত্যেকটো ক্ষেত্ৰত লাভ কৰিব। আজি নৃত্য গীতত সুনাম অৰ্জনৰো পূৰ্ণ যোগ আছে। গতিকে লক্ষ্য কৰিলে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান উথল পুথল হৈ থাকিব, কাৰণ কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহি থাকিব। কিন্তু অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ এওঁলোকে আজি কৰি দেখুওৱা দেখা যাব। গতিকে আপোনাৰ ভিতৰত তেনেধৰণৰ ব্যক্তিত্ব আজি আহিব ধৰিব। ঘূৰা ফুৰাৰ পূৰ্ণ যোগ আছে। আজি আপুনি সৰু সুৰাভাৱে হ'লে ক'ৰবাত যাত্ৰা কৰিব লাগিব। অৱশ্যে সৰু সৰু কথাই আজি কাৰোবাৰ সৈতে মতভেদো আনিব পাৰে। গতিকে অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰতো সংযম হোৱাৰ প্ৰয়োজন আছে। আজি জীৱনসংগীয়ে কিবা মিছা কথা আপোনাক ক'ব পাৰে। গতিকে অকণমান কথাবোৰ আপুনি সোনকালে বিশ্বাস কৰিব নল'ব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান আজি আপোনাৰ খৰচ হ'ব। খৰচ নকৰিম বুলি ভাবি থাকিলেও আপুনি বেলেগ বেলেগ ক্ষেত্ৰতো আজি খৰচ কৰিবলগীয়া হৈ পৰিব। বাকী অৱশ্যে আপোনাক সকলো ব্যক্তিয়ে আজি কিছু অনুসৰণ কৰিব। আপুনি যিটো কৰে সেই বিষয়বোৰ অন্য ব্যক্তিয়ে অনুসৰণ কৰা আজি পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধ্যান ধাৰণা কিছু বৃদ্ধি পাব। বিশেষকৈ একে ঠাইতে বহু সময় এওঁলোকে আজি তিষ্ঠি থকা
দেখা যাব। বিগত দিনত হয়তো আপুনি কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত আছিল, কিন্তু আজি একেটা ঠাইতে বহু সময় লাগি থকা দেখা যাব। দিনটো অৱশ্যে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ লাভদায়ক যেনেই অনুভৱ হ'ব। কৰ্মক্ষেত্ৰতো সফলতাৰ পূৰ্ণ যোগ আছে। আজি সঞ্চয় কৰা ধন আপোনাৰ কামত আহিব। বিগত দিনত যদি আপুনি ক'ৰবাত ধন সঞ্চয় কৰি থৈ দিছে, তেতিয়াহ'লে সেই সঞ্চয় কৰা ধনে কিছু কামত আহিব। বহু কথা আপুনি আজি শিকিব পাৰিব। নজনা কথা জনাৰ শিকাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি সকলোৰে পৰা মৰম চেনেহো আপুনি লাভ কৰিব। য'তেই নাযাওক কিয় সকলোৱে আপোনাক মৰম চেনেহ কৰা দেখা যাব। জীৱনসংগীয়ে অকণমান চলাহী কথাৰে আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে। ধনো হয়তো খৰচ কৰাব বিচাৰিব পাৰে। ইয়াৰ বাহিৰে সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অতি উত্তম দিন, কাৰণ ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলৰ পূৰ্ণ লাভৰ যোগ দেখা পোৱা গৈছে। কথা বতৰা কোৱাৰ ক্ষেত্ৰতো সংযমতা আহিব। আপুনি নিজৰ কথা বতৰা কোৱা শৈলীৰে সমাজত আজি লোকপ্ৰিয়তা লাভ কৰিব। খুব চাফ চিকুণ হৈ থকাও এওঁলোকক দেখা যাব। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব। যদিও বিগত দিনত আপোনাৰ মনত বেলেগ বেলেগ চিন্তাবোৰ আহি আছিল, কিন্তু আজি সেই মনৰ নকাৰাত্মক চিন্তাবোৰ বহু পৰিমাণে কম হ'ব। ব্যৱসায় বাণিজ্যত আজি ধন নিশ্চয় লাভ হ'ব, কিন্তু ঘৰৰ পৰা যিমান বাহিৰত থাকিব সিমানেই আপোনাৰ ধনৰ আগমনৰ সম্ভাৱনা আছে। কিন্তু কোনোবাই আজি আপোনাৰ পৰা ধন বিচাৰিব পাৰে, কিন্তু আজি দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনাও খুব কম দেখা পোৱা গৈছে। আজি উপহাৰৰ লেনদেন হৈ পৰিব। গতিকে কাৰোবাক হয়তো কিবা দিবলগীয়াও হ'ব পাৰে, নতুবা অন্য ব্যক্তিও আপোনাক আজি কিবা উপহাৰ হিচাপত দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো হঠাৎ আজি কিছু পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। খং ৰাগৰ পৰিমাণো আপোনাৰ আজি অকণমান প্ৰেম সম্পৰ্কত বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ ক্ষমতা দক্ষতাবোৰ কোনোবা ব্যক্তিয়ে হয়তো পৰীক্ষা কৰি চাব পাৰে। আজি চেষ্টাত নিশ্চয় সফলতা লাভ কৰিব, কিন্তু এবাৰ চেষ্টা কৰিলে নহয়, আপুনি দুবাৰ তিনিবাৰ চেষ্টা কৰাৰ পিছতহে আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। যাত্ৰাৰ পৰা আপোনাৰ লাভ নিশ্চয় হ'ব। ক'ৰবাত নহয় ক'ৰবাত আপুনি যাত্ৰা কৰি গ'লে নিশ্চয় আজিৰ দিনটোত ভাল ফলাফল লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও শুভ। অকণমান দিনটোৰ শেষৰ সময়ত স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। কোনোবা খুব উচ্চ পদস্থ ব্যক্তিয়েও হয়তো মাজে সময়ে আপোনাক আজি উপদেশ দিব পাৰে। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত আৰু ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত, বিশেষকৈ ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা হ'ব, নহ'লে হয়তো এই দুয়োটা ক্ষেত্ৰই আপোনাক কিছু খেলি মেলি লগাব পাৰে। বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো অতি শুভ দিন, কাৰণ কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আজি আগমন হ'ব। আজি বয় বস্তু ক্ৰয় কৰিবলগীয়া হৈ পৰিব, গতিকে সা সম্পত্তি আজি নিশ্চয় আপোনাৰ কিছু পৰিমাণে হ'লেও বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পিছে কৰ্মক্ষেত্ৰত কাম বনবোৰ কিছু সহজ সৰল যেন আপোনাৰ অনুভৱ হ'ব। লগতে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অতিকে শুভ দিন হিচাপত পৰিগণিত হ'ব। ব্যৱসায় বাণিজ্যত আপুনি যদি ঘৰৰ পৰা বাহিৰত ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপুনি আশা কৰা মতেই ফলাফল লাভ কৰিব। আপোনাৰ প্ৰতিভা আজি বিকাশ হ'ব। বিশেষকৈ আপুনি আনে কৰিব নোৱাৰা কাম বনবোৰ আজি কৰি আনক দেখুওৱাৰ বাবে আপোনাৰ
প্ৰতিভাৰ কিছু প্ৰশংসা হ'ব। যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকক, নহ'লে খৰচৰ মাত্ৰা ভবাতকৈ আজি বহুখিনি বৃদ্ধি পাব। য'তেই নাযাওক কিয় সহায় সহযোগিতাৰ যুগ আছে, গতিকে ঘৰৰ পৰা ওলাই গ'লেও আপুনি সহায় লাভ কৰিব। ঘৰত থাকিলেও সকলোৰে সহায় সহযোগিতা আজি লাভ কৰিব। গতিকে প্ৰায় প্ৰতিটো দিশত শুভ আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব। দীঘলীয়াভাৱে কৰিবলগীয়া কামত আজি আপোনাৰ ধৈৰ্যৰ পৰিমাণ কিছু কম হৈ পৰিব, কিন্তু চেষ্টাত সফলতাৰ যোগ যিহেতু দেখা গৈছে, গতিকে চেষ্টা এৰি নিদিব। যিকোনো কামত চেষ্টা কৰি থাকিলেহে আপুনি সফল হ'ব পাৰিব, নতুবা সেই কামত আপোনাৰ ভাল ফলাফল লাভ কৰিব। কিন্তু বহুদিনৰ পৰা যদি কিবা কাম ফাঁচি আছে আৰু ক'ৰবাৰ পৰা বহুদিনৰ পৰা যদি আপুনি ধন লাভ কৰা নাছিল, তেনে ধন প্ৰাপ্তিৰ আজি কিন্তু পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত আজি উলহ মালহৰ পৰিৱেশ দিনটোত থাকিব, গতিকে উলহ মালহ ফূৰ্তি আনন্দৰ মাজেৰে ঘৰত আজি দিনটো পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হোৱাও দেখা যাব। যেতিয়া এবাৰ কিবা কামৰ দায়িত্ব লয়, সেইটো দায়িত্ব পালন কৰাহে পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি ধুনীয়াকৈ পাৰ হ'ব। আজি বহুদিনৰ কিছু গোপন কথাও আপুনি কাৰোবাৰ পৰা হয়তো গম পাব পাৰে, কিন্তু আপোনাৰ কাম বনৰ কোনোবাই আজি নিৰীক্ষণ গোপনে কৰি থাকিব, গতিকে কাম বন ভালকৈ কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ ব্যক্তিসকলে আজি ভিৰ থকা ঠাইত সিমান সময় অতিবাহিত কৰিব নিবিচাৰিব আৰু অকলে কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ খুবেই মন যাব। জীৱন সংগীয়েও আপোনাক আজি বহু গুৰুত্ব দিয়া দেখা যাব। বহুদিনৰ মূৰত আপুনি আজি কিবা কথা হয়তো প্ৰিয়জনৰ গম পাব পাৰে। বাকী মাতৃৰ মৰম চেনেহ প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে। মাতৃয়ে আপোনাক আজি যথেষ্টখিনি মৰম চেনেহ উৎসাহ উদ্দীপনা দিয়াও দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুবেই শুভ দিন, গতিকে স্বাস্থ্যত সবলতাৰ যোগ আজি দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত সুখ সমৃদ্ধিবোৰো আপোনাৰ বাঢ়িব আৰু বিশেষকৈ আত্মবিশ্বাস আজি দিনটোত যথেষ্টখিনি বাঢ়িব। আৰ্থিক পক্ষৰ ফালৰ পৰাও শুধৰণি হ'ব। বিগত দিনত ধনৰ যদি অভাৱ আছিল, আজি সেই অভাৱ অনাটনবোৰ বহু পৰিমাণে কম হ'ব। সন্ধিয়াৰ ভাগত কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও আপোনাৰ দিনটোত দেখা পোৱা গৈছে। বিশেষকৈ ঘৰত আজি অতিথি আলহীৰ আগমন হ'ব ধৰিব। প্ৰেম সম্পৰ্কত অকণমান খঙালভাৱে কিবা কথা ক'লে হয়তো প্ৰিয়জনে কিছু ক্ষেত্ৰত আপোনাক খং কৰিব পাৰে। আজিৰ দিনটোত সৰু সুৰা সুবিধা আপুনি লাভ কৰিব, গতিকে সেই সুবিধাসমূহ এৰি নিদিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আজৰি সময়ৰ সদুপয়োগ হ'ব। অকণমান সময়লৈকে আজি অবাবত ব্যয় নকৰে, গতিকে পজিটিভ কামৰ মাজেৰে দিনটো অতিবাহিত হ'ব। কোনোবা অতিথি আলহীৰ ঘৰলৈ আপুনি হয়তো যাবলগীয়া হ'ব পাৰে। নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া আজি হৈ পৰিব। প্ৰেমত নতুন সঁহাৰিৰ পূৰ্ণ যোগ আজি দেখা পোৱা গৈছে, গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি তীৰ্থ ভ্ৰমণ নতুবা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও আপুনি আজি যাত্ৰা কৰিব পাৰিব। আজি বিভিন্ন প্ৰকাৰৰ জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে, গতিকে ভাল কথা শিকাৰ জনাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। খৰচত অকণমান বৃদ্ধি পাব। আপুনি খৰচ নকৰিম বুলি থাকিলেও খৰচ আজি কৰিব লাগিব।
কিন্তু তথাপি আপোনাৰ হাতত যিহেতু ধনৰ আগমনৰ পথ কিছু মুকলি হৈ পৰিব, যিটো কাৰণত ধন খৰচ হ'লেও সিমান অভাৱ নাথাকে। আজি নিজৰ উপলব্ধিসমূহ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিবলৈ, আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনে যিটো কয় সেইটোৱে আপুনি আজি মানি চলিব লাগিব। আত্মবিশ্বাসো আজি বহুখিনি বাঢ়িব। আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধিৰ পূৰ্ণ যোগ দেখা গৈছে। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতাই আপোনাক আজি দিনটোত বহুখিনি আগবঢ়াই লৈ যোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আনে চিন্তা নকৰা বিষয়সমূহ আজি এওঁলোকে চিন্তা কৰা দেখা যাব। গতিকে অকণমান বেলেগতকৈ কিছু পৃথকভাৱে এওঁলোকে চিন্তা চৰ্চাবোৰ কৰা দেখা যাব আৰু সকলোৰে সৈতে সুসম্পৰ্ক আজি আপোনাৰ গঢ়ি উঠিব। গতিকে প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অন্য ব্যক্তিক নিজৰ পিনে সোনকালে আকৰ্ষিত কৰিব পাৰিব। গতিকে আপোনাৰ পিনে সকলো ব্যক্তি আজি আকৰ্ষিত হৈ পৰা দেখা যাব। আজি উপাৰ্জনতো বৃদ্ধি পাব। নতুন নতুন পথেৰে নতুবা আপুনি নভবা কোনোবা পথেৰেও ধন আগমনৰ সম্ভাৱনা আছে। হঠাৎ উপহাৰ আদান প্ৰদানৰো সম্ভাৱনা আহি পৰিব। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা আজি বাঢ়িব। লগতে প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে হয়তো সিমান গুৰুত্ব নিদিব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত আপুনি সতৰ্ক থাকিব। নতুন নতুন কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে যিকোনো পৰিকল্পনাই আজি আপুনি ৰাতিপুৱাৰ ভাগত নতুবা আৰম্ভণিত সেই পৰিকল্পনাসমূহ সফলভাৱে ৰূপায়ণ নহ'ব, কিন্তু অন্তিম সময়ত আপোনাৰ পৰিকল্পনাসমূহ সফল হৈ উঠা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থাকিলে সিমান ছাপোৰ্ট নাপাব। ঘৰৰ পৰা বাহিৰত যিমান আজি সময় অতিবাহিত কৰিব সিমানেই অন্য ব্যক্তিৰ পৰাও সমৰ্থন আজি পূৰ্ণ ৰূপত লাভ কৰিব। পিতৃৰ অকণমান স্বাস্থ্যৰ আপুনি যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আপুনি যিকোনো কথা স্পষ্টভাৱে কোৱাৰ চেষ্টা কৰক। স্পষ্টভাৱে কথাবোৰ নক'লে নতুবা স্পষ্টভাৱে কাম বনবোৰ আপুনি নকৰিলে হয়তো অকণমান খেলিমেলি আহিব পাৰে। ধন খৰচ কৰাৰ ক্ষেত্ৰত প্ৰিয়জনে আজি অকণমান বাধা আপোনাক দিব। আজি কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়াৰ সময়খিনি আপুনি লক্ষ্য কৰিব আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনেও আপোনাক আজি সম্পূৰ্ণ সমৰ্থন কৰিব। আজি আনৰ পৰা সহায় অবিহনে যদি কাম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি অকণমান স্থগিত ৰাখক, কাৰণ আনৰ সহায় নহ'লে আজি আপোনাৰ কাম বনত অগ্ৰগতিৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। গতিকে সহায়ৰ কিছু প্ৰয়োজন হ'ব। আজি দিনটোৰ কিছু সময় অকলেও থাকিবলৈ খুবেই মন যাব, কাৰণ মানুহৰ মাজত থকাৰ বিপৰীতে এওঁলোকে অকলে সময় পাৰ কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কাম বনবোৰ আজি কৰিব লাগিব। চাফ চিকুণ কৰা, পৰিপাতি কৰা, এনেধৰণৰ কামত আজি আপুনি ব্যস্ত থাকিব লাগিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ, কাৰণ ভবাতকৈ অধিক প্ৰিয়জনৰ সমৰ্থন আপুনি বিবাহিতসকলে আজি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘেঁহু বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।